আজিৰ শ্লাইডত আমাৰ আগত ওলাই আছে ADA 2024 অৰ্থাৎ ADA 2.0 অহা ৰিজনিঙৰ এটা প্ৰশ্ন আৰু এই প্ৰশ্নটো হৈছে ডেট এণ্ড কেলেণ্ডাৰ টপিকৰ পৰা প্ৰশ্নটোত কি সুধিছে আজি যদি ৰবিবাৰ হয় 92 দিনৰ মূৰৰ দিনটো কি হ'ব মানে আজি যদি মানডে 92 ডেজটো আমাৰ কি হ'ব মনত ৰাখিব প্ৰতি 7 দিনৰ মূৰে মূৰে 12টা ৰিপিট হয় মানে 7টাৰ মাল্টিপল মানে কি হ'ব 12টা ৰিপিটেশ্যন হোৱাৰ ইংগিত গতিকে আজি যদি আমাৰ ৰবিবাৰ হয় তো 92 দিন মানে 92 আশে-পাশে 7টাৰ মাল্টিপল কিমান আছে আমি জানো কিছে 7 * 13 which will give us 91 মানে 91 টো কি হ'ব আমাৰ এটা সানডে হ'ব গতিকে মোক কিমান লাগে 92 দিন গতিকে আপুনি জাস্ট প্লাস কৰি দিয়ক প্লাস 1 হলে কি হ'ব মোৰ মানডে উত্তৰ কি হ'ব মানডে বা সোমবাৰ মানে আকৌ মনত ৰাখক প্ৰতি 7 দিনৰ মূৰত কি হয় 12টা ৰিপিট হয় এইটো প্ৰশ্ন হৈ গ'ল ইয়াৰ পিছত সেই বছৰ মানে 2024 ৰ এডিএ অহা এটা প্ৰশ্ন আছিলে পাৱাৰ আৰু এক্সপোনেন্টৰ ওপৰত এইটোত কি সুধিছিলে 2 টু দি পাৱাৰ 6 3 টু দি পাৱাৰ 5 4 টু দি পাৱাৰ 4 আৰু 5 কিউবৰ ভিতৰৰ সৰ্বোচ্চ ডাঙৰ সংখ্যা কোনটো মনত ৰাখিব 5 কিউবৰ ভ্যালুটো অত্যন্ত ইজি হয় যেটো কিমান 125 আমি জানো 4 টু দি পাৱাৰ 4 মানে কিমান 16 স্কয়াৰ হয় নহয় যাৰ ভ্যালু কিমান আছে 256 দেন ঠিক হেদৰে 3 টু দি পাৱাৰ 5 যাক যদি মই 3 স্কয়াৰ 9 অৰ্থাৎ আৰু 3 কিউব 27 ভাঙো তে কিমান পাম মই 243 এজ লাইক এজ 2 টু দি পাৱাৰ 6 যাক মই 2 কিউব ইনটু 2 কিউব মানে 8 ইনটু 8 কিমান 64 ভ্যালু দিব গতিকে এই কিটা সংখ্যাৰ মাজত কম্পেয়াৰ কৰো ইজিলি 4 টু দি পাৱাৰ 4 অৰ্থাৎ 256 ইজ দা হাইয়েষ্ট নাম্বাৰ গতিকে মনত ৰাখিব আপোনালোকে স্কয়াৰ আৰু কিউবৰ টেবুলখন ভালদৰে মনত ৰাখি থৈ দিব